চিকিৎসা মহাবিদ্যালয়ৰ বাবে এটা ভাল খবৰ জিএমচিএইচে কনষ্টিটিউট বোৰ্ড অফ কোৱালিটি কাউন্সিল অফ ইণ্ডিয়াৰ তৰফৰ পৰা লাভ কৰিছে বিশেষ স্বীকৃতি পত্ৰ 2026 চনৰ 29 মেৰ পৰা 4 বছৰৰ বাবে চিকিৎসালয় আৰু স্বাস্থ্য সেৱা প্ৰদানকাৰীৰ বাবে ৰাষ্ট্ৰীয় স্বীকৃতি বৰ্ডৰ দ্বাৰা প্ৰদান কৰা হৈছে এই স্বীকৃতি পত্ৰ 15 আৰু 16 ফেব্ৰুৱাৰী 2026 তাৰিখৰ পৰা আৰম্ভ হৈছিল মূল্যায়ন এই স্বীকৃতিৰ পাছতে এতিয়া জিএমচিএইচৰ প্ৰতিটো শাখাই ৰেডিঅলজিৰ সময়মতে সেৱা লাভ কৰিবলৈ সক্ষম হ'ব যাৰ ফলত এতিয়াৰে পৰা ৰোগীসকলে লাভ কৰিব বিশেষ সুবিধা পূৰ্বতকৈ কম সময়তে লাভ কৰিব পাৰিব ৰিপৰ্ট বুধবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিটেলত সংবাদমেল সম্বোধন কৰি এই কথা জানিবলৈ দিয়ে জিএমচিএইচৰ অধ্যক্ষই অফিস বা মোৰ অফিসত যতেই নহওক আজি আমাৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ কাৰণে এটা খুব ভাল খবৰ আহিছে ৰাতিপুৱাই আমি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ে নেশ্যনেল এক্ৰিডিটেশ্যন বোৰ্ড অফ হস্পিটেলছ এণ্ড হেল্থ কেয়াৰ প্ৰভাইডাৰ্ছৰ পৰা চাৰ্টিফিকেট অফ এক্ৰিডিটেশ্যন আমি ৰেডিঅলজি ডিপাৰ্টমেণ্টৰ কাৰণে পাইছোঁ আৰু সেইটো আমাৰ কাৰণে খুব ভাল খবৰ আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় নহয় গোটেইকেইখন মহাবিদ্যালয়ে তেখেতে বিভাগীয় মন্ত্ৰী হৈ থাকোঁতেই আমাক এটা খুব সুন্দৰভাৱে এটা নিৰ্দেশনা দিছিল যে প্ৰতিখন মহাবিদ্যালয়ে NABS আৰু NABLৰ কাৰণে চাৰ্টিফিকেট হ'ব লাগে কিন্তু আপোনালোকক মই আমি জনাব পাই সুখী যে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় ইতিমধ্যে NABL চাৰ্টিফিকেট মাইক্ৰ'বায়'লজি আৰু বায়'কেমিষ্ট্ৰি লেবৰেটৰীৰ কাৰণে আমাৰ ৰেডিঅলজিটো আমাৰ চাৰ্টিফাইড নাছিল এইবাৰ আমি এপ্লাই কৰিলোঁ এপ্লাই কৰোঁতে ফেব্ৰুৱাৰীত আমাৰ এইটো আমাৰ এক্ৰিডিটেশ্যনৰ কাৰণে তেওঁলোকে যি সমীক্ষাৰ কাৰণে আহে সেই সমীক্ষা কৰিলে সেই সমীক্ষাৰ ওপৰত ভিত্তি কৰি আমাৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ গোটেইকেইটা বিভাগকে আমাৰ CN চেণ্টাৰ ছুপাৰ স্পেচিয়েলিটি আৰু আমাৰ পুৰণা বিল্ডিঙৰ যিখিনি বিভিন্ন ৰেডিঅলজিৰ যিখিনি আমাৰ সা সুবিধা আছে MRI CT আল্ট্ৰাছাউণ্ড এক্সৰে মামোগ্ৰাফি যিমান প্ৰচিডিঅ'ৰ আছে সেই গোটেই প্ৰচিডিঅ'ৰৰ যিবিলাক আমি কৰিছোঁ সেই ইণ্টাৰভেনশ্যন ৰেডিঅলজি এই সকলোৰ প্ৰচিডিঅ'ৰকে সামৰি আমাক চাৰ্টিফিকেট অফ এক্ৰিডিটেশ্যনটো দিছে আমি এতিয়া সৰ্বভাৰতীয় পৰ্যায়ত আমি স্বীকৃতিপ্ৰাপ্ত হস্পিটেল আমাৰ এই ৰেডিঅলজি ছাৰ্ভিচৰ কাৰণে আমাৰ গোটেইখিনি আমাৰ যিটো ৰেডিঅলজিকেল প্ৰচিডিঅ'ৰ সেই প্ৰচিডিঅ'ৰ কাৰণে আমাৰ কোনো এটা ৱেইটিং টাইম নাই আৰু আমি ৰিপৰ্টো আমি যদি আজি যদি MRI কৰে আমি পিছদিনাখনে ৰিপৰ্ট দিবৰ কাৰণে আমি সক্ষম হৈ আহিছোঁ এতিয়া গতিকে সেইকাৰণে আমি সৰ্বসাধাৰণ ৰাইজক আমাৰ মাননীয় স্বাস্থ্যমন্ত্ৰী মহোদয়ক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ 16 জুনৰ সন্ধিয়া বৰঝাৰ বিমানবন্দৰত প্ৰেমিকক লগ ধৰিবলৈ আহোঁতে গ্ৰেপ্তাৰ হোৱা বাংলাদেশী যুৱতীৰ ভাষ্যত ফাদিল হৈছে অনুপ্ৰৱেশকাৰীৰ এক ভয়ংকৰ নেক্সাছ বাংলাদেশী যুৱতীৰ স্বীকাৰোক্তিৰ আঁত ধৰি আৰক্ষীয়ে 8 দিনত গ্ৰেপ্তাৰ কৰিছে শিশু মহিলাসহ 24 বাংলাদেশী অনুপ্ৰৱেশকাৰীক এগৰাকী বাংলাদেশী যুৱতীৰ স্বীকাৰোক্তি আৰু 8 দিনত গ্ৰেপ্তাৰ 24 বাংলাদেশী 16 জুনৰ সন্ধিয়া গুৱাহাটীত থকা প্ৰেমিকক লগ কৰিবলৈ বাংগালুৰুৰ পৰা এয়াৰ ইণ্ডিয়াৰ বিমানেৰে আহোঁতে বিমানবন্দৰত গ্ৰেপ্তাৰ হৈছিল এগৰাকী বাংলাদেশী যুৱতী ভুৱা আধাৰ কাৰ্ড বনাই পূজা দাস নাম লোৱা বাংলাদেশী যুৱতীয়ে জেৰাত স্বীকাৰ কৰিছে এটাৰ পাছত আনটো অনুপ্ৰৱেশৰ তথ্য সেইগৰাকী যুৱতীৰ ভাষ্যৰ আধাৰতে 20 জুনত মহানগৰ আৰক্ষীয়ে শিশু আৰু মহিলাসহ গ্ৰেপ্তাৰ কৰিছিল 14 বাংলাদেশী 23 জুনৰ নিশা পুনৰ পল্টন বজাৰ আৰক্ষীৰ জালত পৰিল 10টা বাংলাদেশী তুমি ক'ত থেকে আইছো হা বাংলাদেশ বিমানবন্দৰত গ্ৰেপ্তাৰ হোৱা যুৱতীৰ ভাষ্যৰ আঁত ধৰি মঙলবাৰে নিশা ববি লজত অভিযান চলাইছিল পল্টন বজাৰ আৰক্ষীয়ে 124 নম্বৰ কোঠাৰ পৰা এটি শিশু এগৰাকী মহিলা আৰু এজন পুৰুষ 123 নম্বৰ কোঠাৰ পৰা এজন পুৰুষকে ধৰি 4 গৰাকী মহিলা আৰু 121 নম্বৰ কোঠাৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে 2টা বাংলাদেশী ববিলজৰ কোঠাতে ধৃত বাংলাদেশীয়ে নাম ললে অসমত অনুপ্ৰৱেশকাৰীৰ নেক্সাছ গঢ়ি তোলা 2টা দালালত कौन लेके आया क्यों मतलब टोकाई हाँ হৃদয় ডেকা এটাৰ নাম হৃদয় ডেকা আনটোৰ নাম চন্দন ৰাজবংশী হৃদয় ডেকা আৰু চন্দন ৰাজবংশীৰ কথামতে পাছপোৰ্ট নোহোৱাকৈ পশ্চিম বংগ হৈ অনুপ্ৰৱেশ কৰাৰ কথা অস্বীকাৰ কৰিলে 10টা বাংলাদেশী কম হাজিৰাত কামত খটুৱাবলৈ হৃদয় ডেকা আৰু চন্দন ৰাজবংশী নামৰ দালাল দুটাই আনিছে জাকে জাকে বাংলাদেশী 16 জুনৰ সন্ধিয়া বৰঝাৰ বিমানবন্দৰত গ্ৰেপ্তাৰ হোৱা বাংলাদেশী যুৱতীৰ স্বীকাৰোক্তিৰ পাছতে 8 দিনত 24টা বাংলাদেশী গ্ৰেপ্তাৰ হোৱা ঘটনাই উদঙাই দিলে
অনুপ্ৰৱেশকাৰীৰ ভয়ংকৰ নেক্সাছ। বিৰিঞ্চি কুমাৰ ডেকাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। বিশ্বনাথত মুখ্যমন্ত্ৰীৰ তদাৰকী কোষৰ অভিযান। মুখ্যমন্ত্ৰীৰ তদাৰকী কোষৰ জালত দুৰ্নীতিগ্ৰস্ত বিডিঅ অজয় সিনহা। দুৰ্নীতিগ্ৰস্ত বিডিঅ অজয় সিনহাৰ বাসগৃহ আৰু কাৰ্যালয়ত তদাৰকী কোষে তালাচী চলায়। আয় বহিৰ্ভূত সম্পত্তিৰ গোচৰত এই অভিযান মুখ্যমন্ত্ৰী তদাৰকী কোষৰ 11/26 নম্বৰৰ গোচৰৰ ভিত্তিত এই অভিযান চলে। অজয় সিনহাই এতিয়া চুতীয়া উন্নয়ন খণ্ড বিষয়া হিচাপে কাৰ্যনিৰ্বাহ যি সময়ত কৰিছিল সেই সময়তে ব্যাগম দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উঠিছে। বেহেলা বাদক সুনীতা ভূঞাৰ ৱৰ্ল্ড মিউজিক টুৰ। আমেৰিকাৰ বষ্টনত সুনীতা ভূঞাৰ অনুষ্ঠান। IIT গুৱাহাটীৰ পৰা বষ্টনলৈ এক সুৰীয়া যাত্ৰা। বষ্টনত অসম কন্যাৰ সংগীত থেৰাপি। আমেৰিকাৰ পাছত পেৰিছত সংগীতৰ যাদু সুনীতাৰ, তাৰ পাছতে পৰ্তুগালত আছে সুনীতাৰ অনুষ্ঠান। জিএমচিৰ বিষয়া কৰ্মচাৰীক কঠোৰ নিৰ্দেশ নগৰ পৰিকল্পনা মন্ত্ৰী কৌশিক ৰায়ৰ। অম্বুবাচী মেলাৰ প্ৰতি লক্ষ্য ৰাখি বিশেষ নিৰ্দেশনা। অবিৰতভাৱে কামাখ্যা মন্দিৰৰ চৌহদ চাফা কৰিবলৈ নিৰ্দেশ। অম্বুবাচীৰ সময়ত জিএমচিৰ বিষয়াসকলে মন্ত্ৰীলৈ প্ৰেৰণ কৰিব লাগিব প্ৰতি মুহূৰ্তৰ ফটো। লগতে প্ৰতিজন বিষয়াই লাইভ লোকেশ্যন প্ৰেৰণ কৰিব লাগিব। দূৰ দূৰণিৰ পৰা অহা ভক্তৰ বাবে সমগ্ৰ নীলাচল পাহাৰ চাফ চিকুণৰ নিৰ্দেশ। অম্বুবাচীৰ দায়িত্বত থকা বিষয়াসকলে ভালদৰে কাম নকৰাৰ বাবে ধমক খালে মন্ত্ৰী কৌশিক ৰায়ৰ। আৰু এটা ইণ্ডো জাপান চেষ্টো এটা সব ইয়াত লৈ না ইণ্ডো জাপান লাগিলে লিভাৰ দি দিম ভাই কথা বুজিব লাগিব না ইয়াত পেশেন্টটো বেয়া হ'ব নালাগে মই বাৰ বাৰ কম। গুৱাহাটীৰ পৰা উমানন্দলৈ যোৱা ফেৰী সেৱা স্থগিত। নিপকোৱে পানী এৰাৰ ফলত নিশাৰে পৰা ব্ৰহ্মপুত্ৰত বৃদ্ধি পাইছে জলস্তৰ। আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ তৰফৰ পৰা জনালে এই কথা। ব্ৰহ্মপুত্ৰৰ পানী হ্ৰাস হ'লেহে পুনৰ আৰম্ভ হ'ব ফেৰী সেৱা। ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পোৱাত বৰ্তমান পানীৰ তলত উমানন্দ মন্দিৰৰ ফেৰী সেৱাৰ ৰেম্প। পল্টন বজাৰৰ ববি লজত 10 বাংলাদেশী কৰায়ত্ব। বৈধ নথি অবিহনে ভাৰতত প্ৰৱেশ কৰিছিল বাংলাদেশীয়ে। ববি লজৰ 3টা কোঠাৰ পৰা শিশুসহ 10 বাংলাদেশী কৰায়ত্ব। বিশ্ব হিন্দু পৰিষদৰ তত্বাৱধানত চলিছিল আৰক্ষীৰ অভিযান। হৃদয় ডেকা আৰু চন্দন ৰাজবংশী নামৰ দালালৰ জৰিয়তে ভাৰতত প্ৰৱেশ কৰাৰ কথা স্বীকাৰ ধৃত বাংলাদেশীৰ। পাণবজাৰ থানাত জেৰা ধৃত বাংলাদেশী। তুমি ক'ত থেকে আইছো? हाँ बांग्लादेश कौन लेके आया? क्यों मतलब टोकाई माने हाँ हृदय डेका। ইতিমধ্যে জাপানৰ প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণ বাতিল হ'ল। দিল্লীতে সীমাবদ্ধ থাকিব জাপানৰ প্ৰধানমন্ত্ৰীৰ ভাৰত ভ্ৰমণ। দেশৰ বিদেশ সচিবে ফোন কৰি অসম চৰকাৰক এই কথা জানিবলৈ দিয়ে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদৰি কৰে এই কথা। অসমতেই অনুষ্ঠিত হ'ব অৱশ্যে ইনভেষ্টমেণ্ট ছামিট। জাপানৰ প্ৰধানমন্ত্ৰীক আদৰিবলৈ চলিছিল প্ৰস্তুতি গোটেই গুৱাহাটীতে। আৰু জন্মভূমিৰ ক্ষতি কৰাজন জাতিৰ প্ৰধান শত্ৰু। ফেচবুকত এই বিশেষ পোষ্ট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ।
আজিৰ চিন্তা শীৰ্ষক পোষ্টক কেন্দ্ৰ কৰি ৰাজনৈতিক মহলত ব্যাপক চৰ্চা একাংশই এই পোষ্টৰ অন্তৰ্নিহিত বাৰ্তা উদ্ধাৰৰ চেষ্টা চলাইছে ফেচবুক পোষ্টটোত মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে খন্তেকীয়া প্ৰচাৰ আৰু নিজৰ স্বাৰ্থৰ বাবে জন্মভূমি তথা ৰাষ্ট্ৰৰ ক্ষতি কৰাজন জাতিৰ প্ৰধান শত্ৰু নিজৰ স্বাৰ্থতকৈ ৰাষ্ট্ৰৰ স্বাৰ্থক প্ৰাধান্য দিয়াজনহে প্ৰকৃত দেশপ্ৰেমিক মন্ত্ৰীজনেও কোনো স্পষ্টীকৰণ দিয়া নাই এই পোষ্ট সন্দৰ্ভত জুলাইত অসম বিধানসভাৰ বাজেট অধিৱেশন আৰু বাজেট সন্দৰ্ভত হোটেল বিভান্তাত আলোচনা প্ৰি বাজেট আলোচনাত বিত্তমন্ত্ৰীৰ অংশগ্ৰহণ পোনপটীয়া সম্প্ৰচাৰ আমাৰ সাংবাদিক বিক্ৰম আছে লাইভত বিক্ৰম অধিক তথ্য বিচাৰিছোঁ আপোনাৰ পৰা প্ৰাঞ্জল এই মুহূৰ্তত সেয়া বিত্তমন্ত্ৰী জয়ন্তমল্ল বৰুৱা ডাঙৰীয়া আহি উপস্থিত হৈছে আৰু কেইটামান মুহূৰ্তৰ পাছতেই বিজেপিৰ প্ৰাক বাজেট আলোচনা আৰম্ভ হ'ব আমি কিছু ভিতৰলৈ যাবলৈ চেষ্টা কৰিম বিজেপিয়ে প্ৰাক বাজেট আলোচনা আয়োজন কৰিছে তেওঁলোকে বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিসকলক তেওঁলোকে আমন্ত্ৰণ জনাই আনিছে লগতে বিত্তমন্ত্ৰী জয়ন্তমল্ল বৰুৱা ডাঙৰীয়া থাকিব লগতে কেইবাগৰাকী মন্ত্ৰী তেওঁলোকে থাকিব আৰু তেওঁলোকে মূলতঃ অসম চৰকাৰৰ 2026-27 বিত্তীয় বৰ্ষৰ যিখন বাজেট হ'ব 10 জুলাইত যিখন বাজেট অসম বিধানসভাত দাখিল হ'ব সেই বাজেট সন্দৰ্ভত আলোচনা হ'ব এনেদৰে বিভিন্ন ক্ষেত্ৰৰ যিসকল বিশিষ্ট ব্যক্তি সেই বিশিষ্ট ব্যক্তিসকল আহিছে আৰু তেওঁলোকে মূলতঃ বাজেট সন্দৰ্ভত তেওঁলোকে আলোচনা কৰিব তেওঁলোকে অৰ্থনৈতিক ক্ষেত্ৰখনৰ বিভিন্ন ব্যক্তিক তেওঁলোকে আমন্ত্ৰণ কৰি আনিছে তেওঁলোকে অৰ্থনীতি বিজ্ঞানৰ আৰু বিভিন্ন অধ্যাপকসকলক তেওঁলোকে আমন্ত্ৰণ কৰি আনিছে বেংকিং ক্ষেত্ৰখনৰ বিভিন্ন ব্যক্তিক তেওঁলোকে আমন্ত্ৰণ কৰি আনিছে আমি কথা পাতিবলৈ চেষ্টা কৰিম বিজেপিৰ আজি প্ৰাক বাজেট আলোচনা 10 জুলাইত বাজেট দাখিল হ'ব আৰু তাৰ পূৰ্বে আজি আপোনালোকে আলোচনা কৰিছে কেনেকুৱা কি বিষয়ে স্থান পাব বা কেনেকুৱা ধৰণৰ ব্যক্তিক আপোনালোকে আমন্ত্ৰণ কৰি আছে আমি ভাৰতীয় জনতা পাৰ্টিৰ অসম প্ৰদেশৰ তৰফৰ পৰা প্ৰতি বছৰে এই উদ্যোগ লৈ আহিছোঁ আৰু বিগত সময়ছোৱাত আপোনালোকে অৱগত যে ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন যি মিত্ৰজোঁটৰ চৰকাৰ এই মিত্ৰজোঁটৰ চৰকাৰে ৰাজ্যখনৰ সৰ্বাংগীন উন্নয়ন আৰু একে সময়তে ৰাজ্যবাসীৰ সামূহিক উত্তৰণৰ হকে বিভিন্ন পৰিকল্পিত পদক্ষেপ বাজেটৰ জৰিয়তে গ্ৰহণ কৰি আহিছে আৰু ইয়াৰ এটা ইতিবাচক আৰু পৰিপূৰক ভূমিকা আমি ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ তৰফৰ পৰা ল'বলৈ বিচাৰিছোঁ যাতে এই চৰকাৰৰ এই যি উদ্যোগ এই উদ্যোগৰ আৰু অধিক সমৃদ্ধ হ'ব পাৰে আমি সমাজৰ বিভিন্ন অংশৰ লোকক আমি আমন্ত্ৰণ জনাইছোঁ বিশ্ববিদ্যালয় উপাচাৰ্যৰ পৰা আৰম্ভ কৰি ব্যৱসায় সংগঠনৰ মুৰব্বীলৈকে বিভিন্ন ক্ষেত্ৰৰ কৃষি স্বাস্থ্য শিক্ষা বিভিন্ন ক্ষেত্ৰত যিসকলৰ এক্সপাৰ্টাইজ আছে সেইসকল ব্যক্তি আহিছে তেখেতসকলৰ পৰামৰ্শ জ্ঞাপন কৰিব আৰু সেই পৰামৰ্শৰ আধাৰত আমি ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ তৰফৰ পৰা আমি ৰাজ্য চৰকাৰৰ ওচৰতে আহ্বান জনাম যাতে আজিৰ এই প্ৰাক বাজেট আলোচনাৰ যিসমূহ সিদ্ধান্ত সেই সিদ্ধান্তসমূহ যাতে আগন্তুক বাজেটত যত দূৰ সম্ভৱ সন্নিৱিষ্ট কৰিব পাৰে ধন্যবাদ জনাইছোঁ প্ৰাঞ্জল এনেকুৱাই বিজেপিৰ এই প্ৰাক বাজেট আলোচনা মূলতঃ এই 2026-27 বিত্তীয় বৰ্ষৰ বাজেটত আচলতে কোনখিনি কথা অন্তৰ্ভুক্ত হ'ব লাগে তাৰ মূলতঃ পৰামৰ্শ এটা আগবঢ়াব ৰাজ্যিক বিজেপিৰ এই আলোচনাৰ জৰিয়তে মই কিছু পেটে ডাঙৰীয়া আছে কথা পাতিম প্ৰাক বাজেট আলোচনা কোন ক্ষেত্ৰৰ মানুহক আপোনালোকে আমন্ত্ৰণ জনাইছে আমি দেখিছোঁ বেংকিঙৰ আহিছে বিভিন্ন অধ্যাপক আহিছে কোন ক্ষেত্ৰ বুলি নহয় প্ৰতিটো ক্ষেত্ৰৰে মানুহ আছে আপোনাৰ এগ্ৰিকালচাৰৰ পৰা আৰম্ভ কৰি ইণ্ডাষ্ট্ৰীলৈ ইচ এণ্ড এভৰি ছেগমেণ্ট কিয়নো বাজেটটো হৈছে প্ৰতিটো বৰ্গৰ মানুহৰ দুখীয়া মানুহৰো চিন্তা কৰিব লাগিব ধনী মানুহৰ চিন্তা কৰিব লাগিব বহুত ডাঙৰ ইণ্ডাষ্ট্ৰীৰ কথাও চিন্তা কৰিব লাগিব আৰু সাধাৰণ এবিঘা 2 বিঘা মাটি থকা মানুহৰো চিন্তা কৰিব লাগিব তো সেইকাৰণে সকলোৰে এটা মানুহৰ যে কমন মানুহৰ চিন্তা যাতে বাজেটত প্ৰতিফলিত হয় আৰু তেওঁলোকৰ আশা আৰু আকাংক্ষা আমি কৈছিলোঁৱে যে ৰাইজৰ আকাংক্ষা আমাৰ সংকল্প আমি পূৰণ কৰিব গতিকে তেওঁলোকৰ আকাংক্ষাবোৰ যদি আমি পূৰণ কৰিব পাৰোঁ এই বাজেটৰ জৰিয়তে তো সেইকাৰণে এই কথা বতৰাবোৰ আৰম্ভ হৈছে তো সকলো ছেগমেণ্টৰ মানুহ ইয়াত উপস্থিত আছে ধন্যবাদ জনাইছোঁ আমি ভিতৰলৈ যাম অনুষ্ঠান আৰম্ভ হৈছে আমি সেই দৃশ্যটো আমি কিছু দেখুৱাম এয়া প্ৰাক বাজেট আলোচনা আৰম্ভ হৈছে এয়া সভাপতি দিলীপ শইকীয়া আৰু বিত্তমন্ত্ৰী জয়ন্তমল্ল বৰুৱাই প্ৰাক বাজেট আলোচনাৰ এয়া শুভাৰম্ভণি কৰিছে এয়া বিজেপিৰ প্ৰাক বাজেট আলোচনা তেওঁলোকে চাকি বন্তি জ্বলাইছে তেওঁলোকে বিভিন্ন স্তৰৰ যিসকল ব্যক্তি সেই ব্যক্তিসকলক তেওঁলোকে আমন্ত্ৰণ কৰি লৈ আনিছে প্ৰাক বাজেট আলোচনাত অংশ ল'বৰ বাবে আৰু 2026-27 বিত্তীয় বৰ্ষৰ 10 জুলাইত দাখিল হ'বলগীয়া বাজেটত লৈ আলোচনা হ'ব বিভিন্ন ক্ষেত্ৰৰ ব্যক্তিসকলে পৰামৰ্শ প্ৰদান কৰিব যে কেনেকুৱা ধৰণৰ হ'ব লাগে 2026-27 বিত্তীয় বৰ্ষত দাখিল হ'ব লগা 10 জুলাইত দাখিল হ'বলগীয়া বাজেটখন কেনেকুৱা ধৰণৰ হ'ব লাগে সেই বিষয়সমূহ মূলতঃ আলোচনা হ'ব এয়া মাতৃবন্দনা ধন্যবাদ জনাইছোঁ বিক্ৰম এয়া বিভান্তাৰ পৰা পোনপটীয়া সম্প্ৰচাৰ
পৰৱৰ্তী বাতৰি